এইটো পোকটো বন্ধুসকল আপোনালোকে চিনি পাইছেনে বাৰু? কি পোক এইটো? এইটো এই বাঁহ ফুলাৰ কাৰণেই হৈছে। বাঁহ ফুলা ফুলিছেতো গুটি ধৰিছে, চাউল হৈছে। চাউলটো খাবৰ কাৰণে এই পোকটো জন্ম হৈছে। এইটোতো বৰ সাংঘাতিক পোক দিছেনে? সাংঘাতিক পোক। এইটোতো প্ৰথম দেখিছোঁ মোৰ জীৱনত প্ৰথম। আৰু এইফালে এটা চাওক, এইফালে দেখিছে গোটেই গছে গছে। আৰু বন্ধুসকল মানে কি হয়, আমাৰ এইটো চাইড, আমাৰ ছাইডত, আমাৰ বিহপুৰীয়া ছাইডত আমি এই বাঁহটো মগাল বাঁহ বুলি কওঁ। এই বাঁহবিধ আমি মগাল বাঁহ বুলি কওঁ। কিন্তু ইয়াতে কি 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 বাঁহ বুলি ক'লে এইটো আপোনালোকে? কঠুৱা বাঁহ। কঠুৱা বাঁহ। ইয়াত হুল আছে বাঁহটো। ক'ত কাঁইট আছে? মগাল বাঁহটো কাঁইট নাই। মগাল বাঁহ কাঁইট নাই। মানে এই বাঁহটো এইটো এইটো এই আছক গোটেই পোক 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 মাত্ৰ পোক, মুঠপত পোক এইখিনি। এইটো সাংঘাতিক পোকটো। অঁ, আৰু এই ফুলটো খাবৰ কাৰণে মানে হৈছে। এইটোতো আমাৰ ছাইডত আমি মগাল বাঁহ বুলি কওঁ, কিন্তু ইয়াতে মানে এতিয়া এইটো বাঁহটোৰ নামটো মানে বেলেগ শুনিলোঁ বাৰু, হয়তো নহ'বও পাৰে। আমাৰ মানে গছে বনে গোটেইখন অকল পোকেই পোক, যেনে তেনে পোক। বাৰু বন্ধুসকল, যিসকলে চিনি পাইছে পোকবিধ কি কাৰণে হৈছে জনাবচোন দেই, ইয়াৰ মেডিচিন কি যদি জনায়, মানে যিহেতুকে তেজপুৰবাসীৰ কাৰণে বহুত উপকৃত হ'ব বুলি মই ভাবোঁ। মানে এতিয়া এইফালে দেউতা বুলিয়ে কৈছোঁ আৰু, যিহেতুকে বন্ধুৰ দেউতাক, শহুৰ দেউতা যেতিয়া ন, এচাওক না গোটেই পোক, মাত্ৰ পোক, যেনে তেনে মাত্ৰ। অঁ, দেউতাৰ নামটো আছিল কি আছিলে? দীপক বৰা। দীপক বৰা। জেগাখনৰ নাম কি? পুখুৰী, বেছেৰীয়া পুখুৰী। বেছেৰীয়া পুখুৰী ন? এইটো কিমান দিনৰ পৰা হৈ আছে পোকটো? পোকটো আজি 10-15 দিনৰ পৰা হৈ আছে। ঠিক, বহুতো অসুবিধা হয়। অসুবিধা হয়, থাকিবই নোৱাৰি। এতিয়া এনে আমাৰ এই মানে ইৰিগেশ্যন ডিপাৰ্টমেণ্টে কিবা হেৰি লৈছে নে? এই ঔষধটো এই কাছাৰ পৰাই দিছে ন? বহুত বহুত ধন্যবাদ দেউতা। গোটেই পোক। আপুনি এইটো কি কি ঔষধ দি আছে? এইটো এই কালচাৰৰ পৰা দিছে। মানে এইটো এই পোক পোক পোকখিনিৰ কাৰণে ন? কি নামটো কি? 5 ষ্টাৰ। ঠিক ঠিক ঠিক, বাৰু দি থাকক। বন্ধুসকল, আপোনালোকৰ ভিতৰত মানে আমাৰ বন্ধু তালিকাত থকা কোনো ব্যক্তিয়ে যদি ইয়াৰ বিষয়ে জানে, এই পোকবিধৰ বিষয়ে, পোকবিধ কিয় মানে হয় আৰু কি কাৰণে হৈছে, ইয়াৰ নাশ কি ঔষধে হয় জনাব দেই। কাৰণ যিহেতুকে এইটো দিছে ঔষধ মানে ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ পৰা, তথাপিও বহুতো ইয়াৰ বিষয়ে অৱগত ব্যক্তি আছে চাগে, জনালে ভাল লাগিব ন। কাৰণ তেজপুৰত মাত্ৰ অকল এইটোৱেই। আৰু এইটো পোক কি আকৌ? এইটো পোকটো সেইটো পোক নহয়, একেখিনি নেকি? এইটো বেলেগ, এইটোতো ক'লা হয়। দুই জাত আছে ন? আৰু যেনে তেনে পোকে চাওক, গোটেই পোক এই ঔষধ মাৰি পেলাই এতিয়া মাৰি থকা হৈছে। সাংঘাতিক আকৌ। এইটোতো জিন্দা হৈ আছে। এইবিধ কি পোক জনাবচোন দেই। পোকটো এইটো গান্ধী পোকো নহয়। আচৰিত কাহিনী। এই বন্ধু মানে কি, হঠাৎ এই বন্ধুৰ লগত মানে কি শহুৰৰ ঘৰলৈ আহোঁতেই এজন মোৰ ছাবস্ক্ৰাইবাৰ পালোঁ। আৰু যিহেতুকে এয়া টমটম চলাই ন, টমটম তোমাৰ নিজৰ চাগে? তোমাৰ নামটো? ভৱেন বৰা। ভৱেন বৰা, ভাল লাগিলে লগ পালোঁ। আৰু মানে এনেধৰণে যেতিয়া ক'ৰবাত এজন ব্যক্তিক লগ পাই যাওঁ নহয়, বহুত ভাল লাগে নিজকে নিজে ন? হয়নে? ভিডিঅ'বিলাক কেনেকুৱা পাইনো চাই? ভাল লাগে, বঢ়িয়া বঢ়িয়া বঢ়িয়া। ভাল লাগে জানো? ভাল লাগে ভাল লাগে। কাৰণ মইতো খকুৱা মানুহ ন। খকুৱা মানুহ নহয়, চিধা চাধা মানুহ। চিধা, মইতো ডাইৰেক্ট। আৰু মানে কি, মই কথা আৰু ৰহণ লগাব নাজানোৱে। আৰু মানে কি এইবিলাক ভাল লাগে, ৰাইজে দিয়ে ন নামবিলাক মোক, খকুৱা, ৰাৱণ, ৰাক্ষস। হয়নে? ভাল লাগিলে, লগ পালোঁ। বহুত বহুত ধন্যবাদ। আগলৈও এনেধৰণৰ মৰমবিলাক দি থাকিব ন? আপোনাৰ ভিতৰত নহয়।